ওম দেবেন্দ্র মৌলিমণ্ডল মকরন্দ কনারুণা বিঘ্নং হরন্দ হেরম্ব শরণাম্বুজরে নব পার্বতীপ্ৰিয়া পুত্ৰায় গণেশায় নমো নম। এতিয়া ভাদ্ৰপদ মাহ চলি আছে আৰু ভাদ্ৰপদ মাহৰ নক্ষত্ৰ হিচাপে ৰাশি হিচাপে সিংহ ৰাশি চলি আছে। আৰু এনেকুৱা সময়তে ইতিমধ্যে আমাৰ অসমৰ বাহিৰত যি মহাৰাষ্ট্ৰত উলহ মালহেৰে পালন কৰে গণেশ চতুৰ্থী তিথিও আহি আছে। অহা ২৭ আগষ্ট তাৰিখে গণেশ চতুৰ্থীৰ পুণ্যতিথি। আচলতে এইবাৰ গণেশ চতুৰ্থী ২৭ আগষ্টৰ দিনৰ ২ বজালৈকে আছে, যদিও ২৬ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পিছতেই গণেশ চতুৰ্থীৰ পুণ্যতিথি মিলিছে। গণেশ চতুৰ্থী মূলতঃ দুটা তিথি পালন কৰা হয়। এটা হৈছে মহাৰাষ্ট্ৰত ভাদ্ৰপদ মাহৰ সময়ত যিটো গণেশ চতুৰ্থী আহি আছে ২৭ আগষ্ট বা ২৬ আগষ্টত মিলিবলগীয়া তিথিভাগ, সেই একেই গণেশ চতুৰ্থী তিথি আকৌ অসমত মিলিব সৰস্বতী পূজাৰ আগাৰ দিনাৰ যিটো তিথি হয় সেইটো বৰদা চতুৰ্থী বুলি কোৱা হয়। দুয়োটা তিথিৰে পাৰ্থক্যটো এনেকুৱা, মহাৰাষ্ট্ৰত গণেশ ভগৱানৰ এই যিটো তিথি চতুৰ্থী মিলিব বা পূজা চলিব, তাত 10 দিন ধৰি পূজাভাগ চলি থাকে আৰু গণেশ ভগৱানৰ জন্ম উৎসৱ পালন কৰা হয়। সেই সময়ত গণেশ ভগৱানক বাল্য ৰূপত বা গণেশৰ এটা জন্ম উৎসৱ হিচাপে পালন কৰে মহাৰাষ্ট্ৰত। আৰু অসমত যেতিয়া বৰদা চতুৰ্থী পালন কৰা হয়, তেতিয়া সেই চতুৰ্থীটো পালন কৰে গণেশ জয়ন্তী হিচাপে, গণেশৰ জন্ম উৎসৱ হিচাপে। এতিয়া কথা হ'ল, ভগৱান গণেশৰ পূজা কিয় কৰিব লাগে, বা গণেশ ভগৱানে যিসকল দেৱ দেৱতাই বিভিন্ন সময়ত মনুষ্যগণ, দেৱগণ আৰু ঋষিমুনিসকলক বিভিন্ন প্ৰকাৰে অসুৰসকলে অত্যাচাৰ কৰিছিল, তেতিয়া একোজন ভগৱানে তেওঁলোকক নিয়ন্ত্ৰণৰ কাৰণে বা তেওঁলোকক বধ কৰাৰ কাৰণে অৱতাৰ ধাৰণ কৰিবলগীয়া হৈছিল। ঠিক তেনেদৰে ভগৱান গণেশেও অসুৰ হিচাপে বধ কৰিছিলে মৎস্যাসুৰ, মাধাসুৰ, মহসুৰ, লোভাসুৰ, ক্ৰোধাসুৰ, কামাসুৰ, মৌৰসুৰ আৰু অহন্তসুৰ। এইকেইজন অসুৰক ভগৱান গণেশে বধ কৰি মনুষ্যগণ, দেৱগণ বা ঋষিগণক তেওঁলোকৰ অসুৰসকলৰ পৰিত্ৰাণৰ পৰা পৰিত্ৰাণ কৰাইছিল বা তেওঁলোকক বধ কৰি তেওঁলোকক নিৰাপত্তা দিছিলে। ভগৱান গণেশ হৈছে জ্ঞান, প্ৰজ্ঞা, ধৰ্ম, কৰ্ম আৰু বিজয়ৰ দেৱতা হিচাপে ধাৰণা কৰা হয়। আমাৰ উত্তৰ অসমত বা উত্তৰ ভাৰতত, নৰ্থ ইষ্টত যেনেকৈ আহিন মাহত দুৰ্গা পূজা ভাগক, শাৰদীয় দুৰ্গা পূজা ভাগক উলহ মালহেৰে পালন কৰা হয়, ঠিক তেনেদৰে দক্ষিণ ভাৰতত ভগৱান গণেশক এই ভাদ্ৰপদ মাহত চতুৰ্থী তিথিত উলহ মালহেৰে পালন কৰে। ইয়াৰ মূল আৰু এটা কাৰণ আছিলে, ষড়যন্ত্ৰৰ কালছোৱাত যিকেইজন সেনানী আছিল আমাৰ উল্লেখযোগ্য সেনানী, লাল, বাল, পাল, অৰ্থাৎ লালা ৰাজপথ ৰায়, বিপিন চন্দ্ৰ পাল আৰু বাল গংগাধৰ তিলকৰ নেতৃত্বত সেই সময়ত ষড়যন্ত্ৰৰ কালছোৱাত ভগৱান গণেশক দক্ষিণ ভাৰতত জনপ্ৰিয় কৰাইছিলে আৰু উত্তৰ ভাৰতত মা ভগৱতী দুৰ্গা দেৱীক জনপ্ৰিয় কৰাইছিলে। ইয়াৰ আগতে ভগৱান গণেশৰ পূজা ভাগত ছত্ৰপতি শিৱাজীয়েও আগভাগ লৈছিল বুলি তথ্য সহকাৰে পোৱা তথ্য পাইছোঁ। এতিয়া কথা হ'ল, ভগৱান গণেশ হৈছে সমস্ত অপায় অমংগল নিৰাপদৰ দেৱতা বা সমস্ত আমাৰ অপায় মংগল যিমান হয় এই অপায় মংগলবিলাকৰ পৰা মুক্তি দিয়া ভগৱানজনে হৈছে গণেশ ভগৱান। আৰু এইজনা গণেশ ভগৱানৰ জন্ম উৎসৱ আহি আছে ২৭ আগষ্টৰ দিনা। গতিকে আহক আমি সকলোৱে সিদিনা ভগৱান গণেশৰ নামত এগছি চাকি জ্বলাওঁ। লগতে পাৰিলে ইয়াত এটা মই ৰিমেডি দিব চাইছোঁ। কিছুমান ব্যক্তিয়ে বিভিন্ন সময়ত আমাক, যিহেতু এজন পূজাৰী হিচাপে কৰ্মৰত হৈ আছোঁ, বিভিন্ন ধৰণে তেওঁলোকে যেতিয়া বিপদত পৰে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি কিছুমান দিহা পৰামৰ্শ বিচাৰে। এতিয়া যিহেতু সন্মুখত গণেশ চতুৰ্থী আহি আছে আৰু এই গণেশ চতুৰ্থীৰ দিনা যদি আপোনালোকে ভগৱান গণেশক
আদাৰ নৈবেদ্য, আমাৰ যে আদা যে আছে, আদা নিমখৰ নৈবেদ্য এটা বাতিত আদা চকলাই লৈ অকণমান নিমখেৰে সৈতে এটা বাতি বা প্লেটত তেওঁৰ নামত অৰ্পণ কৰাব পাৰে। ঘৰত থাকিয়ে কৰিব পাৰে এইখিনি কাম। এটা 3টা 5টা যিমান পাৰে বুন্দিয়াৰ লাড্ডু দিব পাৰে। ভগৱান গণেশৰ যদি ঘৰতে মূৰ্তি আছে তেওঁৰ চৰণত সেন্দুৰ দিব পাৰে। লগতে ভগৱান গণেশৰ নামত যদি 4 পাতৰ দুবৰি পাত, মানে আমাৰ যে দুবৰি বন থাকে পূজাবিলাকত যে লাগে, সেই দুবৰি বনৰ আগৰ পৰা 4টা পাত থাকিব, মাজত দুবৰি বনৰ এটা পেঁপা থাকিব, পেঁপাটোৰে সৈতে 4টা পাতৰ এটা দুবৰি বন থাকিব, আৰু এনেকুৱাকে 21 পাত দুবৰি যদি ভগৱান গণেশৰ নামত সিদিনাৰ পুণ্যতিথিত দিয়া হয়, তেতিয়াহ'লে আপোনালোকৰ সমস্ত অপায় মংগল নাশ হ'ব বুলি ধাৰণা কৰিব পাৰি। গতিকে আজিৰ এইখিনি বিষয়বস্তুৰে এই আধ্যাত্মিক বাৰ্তাৰ পৰা মই বিদায় মাগিছোঁ। আগন্তুক দিনত আকৌ নতুন নতুন বাৰ্তা দি চাবলৈ যত্ন কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।